হয়, আজি আমি ধেমাজি জিলাৰ পৰা ইয়াতে উপস্থিত হৈছোঁহি। আপোনালোকে হবে গম পায় যে অহা 29, 30 আৰু 31 তাৰিখে গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলৰ উদ্যোগত আৰু সমূহ অসমবাসী ৰাইজৰ সহযোগত গোৰ্খা সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হ'বলৈ গৈ আছে। আৰু আপোনালোকে ইতিমধ্যে দেখিছে ইয়াতে যে কাম ইতিমধ্যে মানে সম্পূৰ্ণ হওঁ আৰু আমি গোৰ্খা ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ তৰফৰ পৰা আমি সকলোকে এইটোৱে আহ্বান জনাম যে সকলোৱে আহক, আমাৰ এই গোৰ্খা সাংস্কৃতিক সমাৰোহ আমি সকলোৱে মিলি উপভোগ কৰোঁ। আৰু বিশেষকৈ ইয়াত গোৰ্খাসকলৰ লুপ্তপ্ৰায় যিবোৰ সাংস্কৃতিক আছে মানে সেই গোটেই সংস্কৃতিসমূহ ইয়াতে প্ৰদৰ্শন কৰা হ'ব। বিশেষকৈ গোৰ্খা উন্নয়ন পৰিষদে অসমৰ প্ৰায় 6খনকৈ জিলাত তেখেতসকলে কৰ্মশালা ইতিমধ্যে সমাপন কৰিছে। গোৰ্খা যিবোৰ সাংস্কৃতিক আছিলে, মাৰণী নৃত্যৰ পৰা আৰম্ভ কৰি আপোনাৰ মাদল নৃত্য কিবা কৰ্মশালা হওক বা সংগীনী, এতিয়া সেই গোটেইসমূহ ইতিমধ্যে সামৰণি পৰিছে আৰু সেই গোটেই নৃত্যসমূহ ইয়াতে প্ৰদৰ্শন কৰা হ'ব। আৰু আমি আশা কৰিছোঁ যে অসম চৰকাৰৰ বিভাগীয় মন্ত্ৰীসকল আৰু লগতে বিভাগীয় কৰ্তৃপক্ষসকল ইয়াত উপস্থিত থাকিব আৰু গোৰ্খাসকলৰ যি সংস্কৃতি, এই সংস্কৃতি যাতে তেওঁলোকে দেখা পাব। আৰু লগতে অনাগত দিনবোৰত যেনেকৈ তেখেতসকলে বাগৰুম্বা নৃত্য হওক বা বিহু নৃত্য হওক বা ঝুমৰ নৃত্যক মানে বিশ্বৰ কিবা তেখেতসকলে দেখুৱাবলৈ যেনেকৈ সক্ষম হৈছে অসম চৰকাৰে, আমাৰ গোৰ্খাসকলৰ মাৰণী নৃত্যকো তেখেতসকলে যাতে তেনেকৈ মানে ৰাজহুৱাকৈ প্ৰদৰ্শন কৰি মাৰণী নৃত্যকো মানে এটা বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাব, সেইটোৱে আমি আশা ৰাখিছোঁ।